আন এটা খবৰ লৈ আহিছো কৃষি আইন প্ৰত্যাহাৰৰ যি খবৰ ইতিমধ্যে আহিছে সেয়া এক ৰাজনৈতিক ভণ্ডামি বুলি অভিহিত কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু কেইবাটাও তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে আমি সেই মন্তব্য সৈতে খবৰ লৈ আহিছো এই মুহূৰ্তত আমি জনাম এপিচিচিৰ সভাপতি এপিচিচিৰ সভাপতি ভূপেন বৰাই এটা মন্তব্য কৰিছে যে কৃষি আইন প্ৰত্যাহাৰ হৈছে এটা ৰাজনৈতিক ভণ্ডামি উত্তৰ প্ৰদেশ পাঞ্জাবৰ নিৰ্বাচনৰ বাবেই সিদ্ধান্ত গ্ৰহণ কৰিছে এয়া মোদী চৰকাৰে নিৰ্বাচনত পৰাজিত হোৱাৰ আশংকাত ভুগিছে বিজেপি বণিক গোষ্ঠী পুঁজিপতিৰ স্বাৰ্থত আনিছিল তিনিখনকৈ কৃষি আইন প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আৰু কেন্দ্ৰ ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আহিলে প্ৰত্যাহাৰ হ'ব কা জনাব বিচাৰিছো আমি এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ যেহেতু খন্তেক সময়ৰ পূৰ্বে ৰাজ্যৰ এপিচিচিৰ যিগৰাকী অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ যিগৰাকী সভাপতি ভূপেন বৰাই এটা মন্তব্য কৰিছে যে যি দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে যি কৃষি আইন প্ৰত্যাহাৰৰ কথা ইতিমধ্যে উল্লেখ কৰিছে আৰু সেই কৃষি আইন প্ৰত্যাহাৰ যে এটা ৰাজনৈতিক ভণ্ডামি এই বুলি তেওঁ অভিহিত কৰিছে লগতে তেওঁ কৈছে যে অনাগত যি উত্তৰ প্ৰদেশ আৰু পাঞ্জাবৰ যি নিৰ্বাচন আছে ইলেকশ্যন আছে বা নিৰ্বাচন আছে সেই নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মোদী চৰকাৰে নিৰ্বাচনত পৰাজিত হোৱাৰ আশংকাত ভুগিছে বিজেপিয়ে বুলি এনেধৰণে মন্তব্য কৰিছে প্ৰধানমন্ত্ৰী ক্ষুধাৰ সমালোচনা কৰিছে এপিচিচিৰ সভাপতি গৰাকীয়ে কেন্দ্ৰ ৰাজ্যত চৰকাৰৰ কংগ্ৰেছৰ চৰকাৰ যদিহে আহে তেন্তে কা প্ৰত্যাহাৰ হ'ব বুলি তেওঁ মন্তব্য কৰিছে কাৰ কথা সকলোৱে জানে ইতিমধ্যে কাক কেন্দ্ৰ কৰি ৰাজ্য তথা দেশজুৰি বিভিন্ন প্ৰতিবাদ সাব্যস্ত হৈছিল অসমৰ কথা হুকিয়া আছিল অসমৰ কি পৰিৱেশ হৈছিল কি পৰিস্থিতি হৈছিল 2019 চনৰ ডিচেম্বৰত এক প্ৰতিবাদ মুখৰ হৈ পৰিছিল আমাৰ ৰাজ্যৰ সমগ্ৰ সুখ কোন আৰু কি অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল পাঁচজনকৈ শ্বহীদ হৈছিল হেয়াও সকলোৱে জানে আৰু এতিয়া তেওঁলোকে কৈছে যে কংগ্ৰেছ চৰকাৰ যদি অনাগত সময়ত শাসনত আহে ৰাজ্য অথবা ৰাজ্য আৰু কেন্দ্ৰত তেন্তে কা প্ৰত্যাহাৰ হ'ব বুলি এপিচিচিৰ সভাপতি ভূপেন বৰাই এই মন্তব্য কৰিছে লগতে আজিৰ দিনটোত গুৰু নানক জয়ন্তী উপলক্ষে এটা মন্তব্য আগবঢ়াইছিল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু সেই মন্তব্যৰ ভিতৰতে এটা মন্তব্যই সমগ্ৰ দেশতে এতিয়া চৰ্চা লাভ কৰিছে যেহেতু তিনিখনকৈ কৃষি আইন বাতিলৰ দাবীত দেশজুৰি কৃষক সংগঠনে যি প্ৰতিবাদ সাব্যস্ত কৰিছিল সেই প্ৰতিবাদ কোনো বিভিন্ন ধৰণৰ চেষ্টা কৰিও বা বিভিন্ন ধৰণৰ যি বুজনি দিয়া হৈছিল সেই বুজনিও সেই প্ৰতিবাদৰ অন্ত পেলাব নোৱাৰিলে আৰু বুজাব নোৱাৰিলো বুলি দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছিল আৰু তেওঁ কৈছে সেয়েহে এই কৃষি আইন প্ৰত্যাহাৰ কৰাৰ কথা তেওঁ দেশবাসীক জনাইছে তাৰ পাছতে বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে প্ৰতিক্ৰিয়া আগবঢ়াইছে আৰু এইবাৰ আগবঢ়াইছে এপিচিচিৰ সভাপতি ভূপেন বৰাই এপিচিচিৰ সভাপতি ভূপেন বৰাই কি মন্তব্য কৰিছে এই মুহূৰ্তত সেই মন্তব্য শুনাব বিচাৰিছো ডাঙৰীয়াই দুটা বছৰৰ আগতে মোদী ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষৰ কৃষকৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে যি তিনিখন ক'লা আইন জাপি দিছিলে আজি সমগ্ৰ ভাৰতবৰ্ষৰ কৃষক ৰাইজৰ জয় হৈছে কাৰণ সংসদৰ মজিয়াত যেতিয়া আমি কংগ্ৰেছ দলৰ ফালৰ পৰা এই আইন তিনিখনৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ তেতিয়া মোদী ডাঙৰীয়াই কৈছিলে যে এইখন কৃষকৰ উপকাৰ কৰিব আজি তেখেতে কৈছে যে মোৰ ভুল হৈছিলে মই ক্ষমা বিচাৰিছোঁ তাৰমানে মোদী ডাঙৰীয়াই যে বণিক গোষ্ঠীৰ স্বাৰ্থত বচা কেইজন পুঁজিপতিৰ স্বাৰ্থত যে কাম কৰে আজি তেখেতে নিজে প্ৰমাণ কৰিছে আজি 700 কৃষকৰ মৃত্যু হ'ল আজি কৃষকৰ ওপৰেদি কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই গাড়ী চলাই দিলে তেনেকুৱা এটা সময়তো কিন্তু এই বিজেপি চৰকাৰখনে কেতিয়াও ৰাইজৰ স্বাৰ্থৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিয়া নাছিল আজি যেতিয়া উত্তৰ প্ৰদেশ আৰু পাঞ্জাবত নিৰ্বাচনত যে বিজেপি ধাৰাশায়ী হ'ব বিজেপিক যে তাৰ কৃষক ৰাইজে মিলি নিৰ্মূল কৰিব সেই কথাটো তেওঁলোকে পূৰ্বানুমান কৰিব পাৰি এতিয়া ৰাইজৰ চৰণত ধৰি তেওঁলোকে ক্ষমা কৰিছে কিন্তু এয়া কথা ৰাইজে বুজি পাইছে যে ৰাজনৈতিক ভণ্ডামি কাৰণ তেওঁলোকে কেৱল নিৰ্বাচনৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে কিন্তু যিটো কথা সংসদৰ মজিয়াত আইনখন পাছ কৰাৰ দিনাখনেই কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰিছিল ভাৰতবৰ্ষৰ কৃষকে প্ৰতিবাদ কৰিছিল আজি কৃষকৰ জয় হৈছে আৰু মোদী ডাঙৰীয়াৰ অহংকাৰৰ অধপতন হৈছে নাই ছাৰ কা বাতিলৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ সিদ্ধান্ত আমি ইতিমধ্যে লৈছোঁ যে কা আমি কেতিয়াও নেমানো কাৰ আমি বিৰোধিতা কৰিছিলোঁ কা আমি বিৰোধিতা কৰি যাম আৰু এই চৰকাৰে যদি কা বাতিল নকৰে ইয়াৰ পৰিণতি চৰকাৰে ভুগিব এতিয়াও যে ৰাইজে সিদ্ধান্ত ল'বলৈ বাকী আছে সিদ্ধান্ত ল'ব যোৱা সময়ছোৱাত কা আন্দোলন কৰা মানুহখিনিক ভাগ কৰি কিছুমানক বিভিন্ন ধৰণে প্ৰলোভিত কৰি আৰু কোভিড পৰিস্থিতিৰ কাৰণে সেই আন্দোলনটো প্ৰশমিত হৈছিল কিন্তু আজি অসমৰ ৰাইজে গম পাইছে যে এটা যুদ্ধংদেহীভাৱে
ধাৰাবাহিকভাৱে যদি এখন যুদ্ধ চৰকাৰৰ বিৰুদ্ধে কৰা যায় অসমৰ ৰাইজৰ নিশ্চয় জয় হ'ব। নহয়, ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে যিদিনাখন দিল্লীত কংগ্ৰেছ চৰকাৰ আহিব সেইদিনা কা বাতিল হ'ব। অসমত যিদিনাখন কংগ্ৰেছ চৰকাৰ আহিব আমাৰ প্ৰথম কেবিনেটৰ সিদ্ধান্ত হ'ব যে কা আমি নামানো। কৃষকৰ যিদৰে আন্দোলন হ'ল কিন্তু অসমৰ যি কা আন্দোলন সেই সময়ৰ পটভূমি বেলেগ আছিলে। এটা আছিলে যে কা আন্দোলনত জড়িত আগশাৰীত থকা নেতাসকল বহুতা বিভক্ত হ'ল আৰু বিভিন্ন ধৰণৰ বেনিফিচিয়াৰী স্কিমৰ জৰিয়তে ভয় ভাবুকিৰে 5 জনক গুলীয়াই হত্যা কৰি এই ধৰণে আন্দোলনটো প্ৰশমিত কৰিবলৈ চেষ্টা কৰিছিলে। কিন্তু এতিয়াও সেই উমি জ্বলি আছে আৰু ইয়াক খাণ্ডৱ দাৱালৈ পৰিৱৰ্তন হ'ব। 2 বছৰৰ আগতে মোদী ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষৰ কৃষকৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে যি 3খন ক'লা আইন জাপি দিছিলে, আজি সমগ্ৰ ভাৰতবৰ্ষৰ কৃষক ৰাইজৰ জয় হৈছে। কাৰণ সংসদৰ মজিয়াত যেতিয়া আমি কংগ্ৰেছ দলৰ ফালৰ পৰা এই আইন 3খনৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ তেতিয়া মোদী ডাঙৰীয়াই কৈছিলে যে এইখন কৃষকৰ উপকাৰ কৰিব। এয়া আছিল এপিচিচিৰ সভাপতি ভূপেন বৰাই যি মন্তব্য খন্তেক সময় পূৰ্বে আগবঢ়াইছে। সেই মন্তব্য কৃষি আইন প্ৰত্যাহাৰ এটা ৰাজনৈতিক ভণ্ডামি বুলি কৈছে আৰু কৃষকৰ জয় হৈছে বুলি তেওঁ মন্তব্য কৰিছে আৰু লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আৰু বিজেপি চৰকাৰক ক্ষিউঠাৰ সমালোচনা কৰিছে আৰু লগতে তেওঁ কৈছে যে কেন্দ্ৰ আৰু ৰাজ্যত যদিহে কংগ্ৰেছৰ চৰকাৰ অনাগত সময়ত আহে, কিয়নো ৰাইজৰ সিদ্ধান্ত ল'বলৈ এতিয়াও ৰাইজৰ হাতত সময় আছে। ৰাইজে সিদ্ধান্ত যেতিয়া গ্ৰহণ কৰিব, কেন্দ্ৰত যদিহে দিল্লীত যদিহে কংগ্ৰেছৰ চৰকাৰ আহে তেন্তে কা প্ৰত্যাহাৰ কৰা হ'ব বুলি ইতিমধ্যে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে মন্তব্য কৰিছে বুলিও তেওঁ কৈছে আৰু লগতে এপিচিচিৰ সভাপতিগৰাকীয়েও কৈছে যদিহে ৰাজ্যতো কংগ্ৰেছৰ চৰকাৰ আহে অনাগত সময়ত প্ৰথম কেবিনেটতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিব, কা আমি নামানো। আৰু এই চৰকাৰৰ যি আজিৰ দিনটোত যি কৃষি আইন প্ৰত্যাহাৰৰ কথাটো যি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খন্তেক সময়ৰ পূৰ্বে কৈছিল, সেই মন্তব্যটোক লৈ তেওঁ কৈছে যে এয়া কৃষি আইন প্ৰত্যাহাৰ হৈছে এটা ৰাজনৈতিক ভণ্ডামি, যি আগন্তুক সময়ত উত্তৰ প্ৰদেশ আৰু পাঞ্জাবৰ যি নিৰ্বাচন আছে সেই নিৰ্বাচনক কেন্দ্ৰ কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে মোদীৰ চৰকাৰে। নিৰ্বাচনত পৰাজিত হোৱাৰ আশংকাত ভুগিছে বিজেপি। এনেধৰণে তেওঁ প্ৰধানমন্ত্ৰীক ক্ষিউঠাৰ সমালোচনা কৰিছে। এই মুহূৰ্তত এপিচিচিৰ সভাপতি ভূপেন বৰাৰ মন্তব্যটো পুনৰ আগবঢ়াইছে। 2 বছৰৰ আগতে মোদী ডাঙৰীয়াই আমাৰ ভাৰতবৰ্ষৰ কৃষকৰ ভৱিষ্যত ধ্বংস কৰিবৰ কাৰণে যি 3খন ক'লা আইন জাপি দিছিলে, আজি সমগ্ৰ ভাৰতবৰ্ষৰ কৃষক ৰাইজৰ জয় হৈছে। কাৰণ সংসদৰ মজিয়াত যেতিয়া আমি কংগ্ৰেছ দলৰ ফালৰ পৰা এই আইন 3খনৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ তেতিয়া মোদী ডাঙৰীয়াই কৈছিলে যে এইখন কৃষকৰ উপকাৰ কৰিব। আজি তেখেতে কৈছে যে মোৰ ভুল হৈছিলে, মই ক্ষমা বিচাৰিছোঁ। তাৰমানে মোদী ডাঙৰীয়াই যে বণিক গোষ্ঠীৰ স্বাৰ্থত বচা কেইজন পুঁজিপতিৰ স্বাৰ্থত যে কাম কৰে আজি তেখেতে নিজে প্ৰমাণ কৰিছে। আজি 700 কৃষকৰ মৃত্যু হ'ল। আজি কৃষকৰ ওপৰেদি কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই গাড়ী চলাই দিলে। তেনেকুৱা এটা সময়তো কিন্তু এই বিজেপি চৰকাৰখনে কেতিয়াও ৰাইজৰ স্বাৰ্থৰ প্ৰতি তেওঁলোকে গুৰুত্ব দিয়া নাছিল। আজি যেতিয়া উত্তৰ প্ৰদেশ আৰু পাঞ্জাবত নিৰ্বাচনত যে বিজেপি ধাৰাশায়ী হ'ব, বিজেপিক যে তাৰ কৃষক ৰাইজে মিলি নিৰ্মূল কৰিব, সেই কথাটো তেওঁলোকে পূৰ্বানুমান কৰিব পাৰি এতিয়া ৰাইজৰ চৰণত ধৰি তেওঁলোকে ক্ষমা খুজিছে। কিন্তু এয়া কথা ৰাইজে বুজি পাইছে যে ৰাজনৈতিক ভণ্ডামি, কাৰণ তেওঁলোকে কেৱল নিৰ্বাচনৰ স্বাৰ্থত এই সিদ্ধান্ত লৈছে। কিন্তু যিটো কথা সংসদৰ মজিয়াত আইনখন পাছ কৰাৰ দিনাখনেই কংগ্ৰেছে তীব্ৰ প্ৰতিবাদ কৰিছিল, ভাৰতবৰ্ষৰ কৃষকে প্ৰতিবাদ কৰিছিল। আজি কৃষকৰ জয় হৈছে আৰু মোদী ডাঙৰীয়াৰ অহংকাৰৰ অধপতন হৈছে। কা বাতিলৰ ক্ষেত্ৰত কংগ্ৰেছ দলৰ সিদ্ধান্ত আমি ইতিমধ্যে লৈছোঁ যে কা আমি কেতিয়াও নেমানো। কাৰ আমি বিৰোধিতা কৰিছিলোঁ, কা আমি বিৰোধিতা কৰি যাম আৰু এই চৰকাৰে যদি কা বাতিল নকৰে ইয়াৰ পৰিণতি চৰকাৰে ভুগিব। এতিয়াও যে ৰাইজে সিদ্ধান্ত ল'বলৈ বাকী আছে, সিদ্ধান্ত ল'ব। যোৱা সময়ছোৱাত কা আন্দোলন কৰা মানুহখিনিক ভাগ কৰি কিছুমানক বিভিন্ন ধৰণে প্ৰলোভিত কৰি আৰু কোভিড পৰিস্থিতিৰ কাৰণে সেই আন্দোলনটো প্ৰশমিত হৈছিল। কিন্তু আজি অসমৰ ৰাইজে গম পাইছে যে এটা যুদ্ধংদেহীভাৱে ধাৰাবাহিকভাৱে যদি এখন যুদ্ধ চৰকাৰৰ বিৰুদ্ধে কৰা যায় অসমৰ ৰাইজৰ নিশ্চয় জয় হ'ব। নহয়, ৰাহুল গান্ধী ডাঙৰীয়াই ইতিমধ্যে কৈছে যে যিদিনাখন দিল্লীত কংগ্ৰেছ চৰকাৰ আহিব সেইদিনা কা বাতিল হ'ব। অসমত যিদিনাখন কংগ্ৰেছ চৰকাৰ আহিব আমাৰ প্ৰথম কেবিনেটৰ সিদ্ধান্ত হ'ব যে কা আমি নামানো। কৃষকৰ যিদৰে আন্দোলন হ'ল কিন্তু অসমৰ যি কা আন্দোলন সেই সময়ৰ পটভূমি বেলেগ আছিলে। এটা আছিলে যে কা আন্দোলনত জড়িত আগশাৰীত থকা নেতাসকল বহুতা বিভক্ত হ'ল আৰু বিভিন্ন ধৰণৰ বেনিফিচিয়াৰী স্কিমৰ জৰিয়তে ভয় ভাবুকিৰে 5 জনক গুলীয়াই হত্যা কৰি এই ধৰণে আন্দোলনটো প্ৰশমিত কৰিবলৈ চেষ্টা কৰিছিলে। কিন্তু এতিয়াও সেই উমি জ্বলি আছে আৰু ইয়াক খাণ্ডৱ দাৱালৈ